নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম মাত্ৰ 12টা লোকেল কুকুৰাৰ পৰা আপোনালোকে কেনেকৈ 35 পৰা 36000 টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতে ভাবে যে লোকেল কুকুৰা পালন কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন হয় লোকেল কুকুৰাবোৰক থাকিবৰ বাবে গৰাল নিৰ্মাণ কৰিব লাগিব লোকেল কুকুৰা কিনিব লাগিব লোকেল কুকুৰাবোৰক খাবলৈ দিবৰ বাবে দানা কিনিব লাগিব আৰু এইবোৰ ভাবিয়ে তেওঁলোকে লোকেল কুকুৰা পালন নকৰে লোকেল কুকুৰা পালন কৰিবলৈ আগবাঢ়ি নাহে কাৰণ তেওঁলোকৰ লগত মূলধন বেছিকৈ নাথাকে আৰু কম মূলধনেৰে লোকেল কুকুৰা পালন কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবে চাওক বন্ধু বান্ধৱীসকল মই আপোনালোকক ক'বলৈ বিচাৰিছো নিজৰ অভিজ্ঞতাৰ পৰা যে লোকেল কুকুৰা পালন হৈছে এনেকুৱা এটা কাম বা এনেকুৱা এটা ব্যৱসায় যিটো কাম আপোনালোকে একেবাৰে কম খৰচত আৰম্ভ কৰিব পাৰে আপোনালোকে একেবাৰে কম মূলধনেৰে আৰম্ভ কৰিব পাৰে যদি আপোনালোকে ভাবিছে যে লোকেল কুকুৰা পালন কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে একেবাৰে ভুল ভাবিছে কুকুৰা পালন কৰি তেওঁলোকে সফল হ'ব পাৰে যিয়ে সাধাৰণতে কম মূলধনেৰে কুকুৰা পালন আৰম্ভ কৰে বা কম সংখ্যক কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰে চাওক বন্ধু বান্ধৱীসকল কুকুৰা হৈছে জীৱলগা বস্তু আৰু কুকুৰাৰ মাজত যিকোনো মুহূৰ্ততে বেমাৰ আহিব পাৰে আৰু বেমাৰত পৰি গোটেই কুকুৰাখিনি মৰি শেষ হৈ যাব পাৰে আৰু যদি আপোনালোকে প্ৰশিক্ষণ নোলোৱাকৈ কুকুৰা পালনৰ বিষয়ে একো নজনাকৈ নুবুজাকৈ বেছি টকা প্ৰথম অৱস্থাতে বিনিয়োগ কৰি দিয়ে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব পাৰে যদি গোটেই কুকুৰাখিনি মৰি শেষ হৈ যায় তেতিয়া আপোনালোকে যিমানখিনি টকা তাত বিনিয়োগ কৰিছিল গোটেই টকাখিনি বৰবাদ হৈ যাব পাৰে সেইকাৰণে আপোনালোকে এইবোৰ কাম কৰিলে ভাবি চিন্তি কৰিব লাগে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে মই আপোনালোকক এইটোৱে পৰামৰ্শ দিম প্ৰথম অৱস্থাত আপোনালোকে কুকুৰা পালনত বেছি টকা বিনিয়োগ নকৰিব আপোনালোকে কম মূলধনেৰে কুকুৰা পালন কৰিব লগতে কম সংখ্যক কুকুৰাৰে আপোনালোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে কুকুৰা পালন কৰি বহুখিনি কথা শিকিবলৈ সক্ষম হ'ব আৰু কুকুৰা পালন কৰি যেতিয়া আপোনালোকৰ লাভ হ'ব তেতিয়া আপোনালোকে লাভৰ টকাৰে লাহে লাহে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব এনে কৰিলে আপোনালোকে কুকুৰা পালন কৰি কেতিয়াও বিফল নহয় কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব কুকুৰা পালন কৰি আপোনালোকে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব এতিয়া আপোনালোকক জনাম যে মাত্ৰ 12টা লোকেল কুকুৰাৰ পৰা আপোনালোকে কেনেকৈ 35 পৰা 36000 টকা উপাৰ্জন কৰিব পাৰিব সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল যেহেতু মই আপোনালোকক জনাইছো যে আপোনালোকে যদি প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে প্ৰথম অৱস্থাত আপোনালোকে বেছিকৈ কুকুৰা পালন নকৰিব আপোনালোকে প্ৰথম অৱস্থাত কম মূলধনেৰে কম সংখ্যক কুকুৰাৰে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে বিপদত পৰিবলগীয়া নহব যদি আপোনালোকে 12টা লোকেল কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে কুকুৰাবোৰক থাকিবৰ বাবে আপোনালোকে এটা গৰালৰ নিৰ্মাণ কৰিব লাগিব আপোনালোকৰ ঘৰত যদি খালি কোঠালি এনে পৰি আছে তেনেহলে তাতো আপোনালোকে কুকুৰাবোৰক ৰাখিব পাৰে নাইবা আপোনালোকে এটা গৰালো নিৰ্মাণ কৰিব পাৰে আৰু লোকেল কুকুৰাবোৰক থাকিবৰ বাবে সাধাৰণতে যেটো গৰালৰ প্ৰয়োজন হয় সেই গৰালটো বহুত বেছি টকা খৰচ কৰি নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে বাহেৰে সাধাৰণভাৱে নিজেও সেই গৰালটো নিৰ্মাণ কৰিব পাৰে কম খৰচত আৰু গৰালটো নিৰ্মাণ কৰোতে আপোনালোকৰ যিখিনি টকা খৰচ হ'ব সেই খৰচখিনি কিন্তু বেলেগ হ'ব কুকুৰা পালন কৰোতে আপোনালোকৰ যিখিনি টকা খৰচ হ'ব সেই খৰচখিনিৰ লগত গৰাল বনোৱা খৰচটো কিন্তু আপোনালোকে যোগ কৰিব নোৱাৰিব কাৰণ কুকুৰাৰ গৰালটো আপোনালোকে এদিনৰ বাবে নিৰ্মাণ নকৰে দীঘলীয়া সময়ৰ বাবে নিৰ্মাণ কৰিব সেই কাৰণে সেই খৰচটো বেলেগ হ'ব যেতিয়া গৰালটো নিৰ্মাণ হৈ যাব তাৰ পাছত আপোনালোকে কুকুৰা ভৰাব লাগিব আপোনালোকে 12টা লোকেল কুকুৰা কিনিব লাগিব আপোনালোকে 10 জনী মাইকী লোকেল কুকুৰা কিনিব লাগিব আৰু দুটা মতা কুকুৰা কিনিব লাগিব আপোনালোকে কুকুৰা কেইটা ডাঙৰ কিনিব লাগিব কুকুৰা কেইজনী এনেকুৱা হ'ব লাগিব যাতে কেইদিনমান পোহপাল দিয়াৰ পাছত সেই মাইকী কুকুৰা কেইজনীয়ে কণী দিবলৈ আৰম্ভ কৰে আপোনালোকে 4 মাহ বা 4.5 মাহ বয়সৰ মাইকী কুকুৰা কিনিবলৈ চেষ্টা কৰিব আৰু কুকুৰা কেইটা আপোনালোকে বেপাৰীৰ পৰা নিকিনিব কিয়নো বেপাৰীয়ে সাধাৰণতে বেমাৰী কুকুৰাও বিক্ৰী কৰা দেখিবলৈ পোৱা যায় কোনোবাই কম দামতে বেমাৰী কুকুৰাও বেপাৰীক বিক্ৰী কৰি দিয়ে আৰু হেয়া কুকুৰাও বেপাৰীয়ে বিক্ৰী কৰিবলৈ আনে সেই কাৰণে আপোনালোকে কুকুৰা কিনোতে সাৱধান হ'ব যদি আপোনালোকে বেপাৰীৰ পৰাই কুকুৰা কেইটা কিনিব বিচাৰে তেতিয়া আপোনালোকে কুকুৰা কেইটা ভালকৈ চাই ল'ব কুকুৰাৰ মাজত কিবা বেমাৰৰ লক্ষণ আছে নেকি এইখিনি ভালকৈ চাই ল'ব তাৰ পাছতহে আপোনালোকে কুকুৰা কেইটা কিনিব আপোনালোকে আৰু এটা কাম কৰিব পাৰে আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবাই কুকুৰা পোহপাল দি আছে বা আপোনালোকৰ ঘৰৰ পৰা অলপমান আঁতৰত যদি কোনোবাই কুকুৰা পোহপাল দি আছে তেওঁলোকৰ পৰা আপোনালোকে এই 12টা কুকুৰা কিনিব পাৰে
আপোনালোকে যেতিয়া কুকুৰা কেইটা কিনি আনিব তাৰ পাছত আপোনালোকে এই কুকুৰা কেইটাক বাহিৰত এৰি দিবও পাৰে কিছুদিনলৈকে আপোনালোকে গৰালত আবদ্ধ কৰি ৰাখিব পাৰে কিয়নো প্ৰথম অৱস্থাত কুকুৰা কেইটা হেৰাবও পাৰে আৰু যেতিয়া কুকুৰা কেইটাই ঘৰ ল'ব তাৰ পাছত আপোনালোকে কুকুৰা কেইটাক বাহিৰত এৰি দিব পাৰে আৰু বাহিৰত যেতিয়া আপোনালোকে এৰি দিব তেতিয়া সিহঁতক বেলেগকৈ দানা কিনি খাবলৈ দিয়াৰ কোনো প্ৰয়োজন নাথাকে ৰাতিপুৱা হোৱাৰ লগে লগে কুকুৰা কেইটাক আপোনালোকে বাহিৰত এৰি দিব তেতিয়া কুকুৰাবোৰে বাহিৰত চৰিব নিজৰ খাদ্য নিজে যোগাৰ কৰি খাব আৰু সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া কুকুৰাবোৰ উভতি আহিব তেতিয়া আপোনালোকে সেই কুকুৰা কেইটাক ঘৰৰ ধান চাউল বা ঘৰৰ পেলনীয়া খাদ্য খাবলৈ দিব পাৰে এনেকৈ যেতিয়া কুকুৰা কেইটাক আপোনালোকে পোহপাল দিব তেতিয়া কেইদিনমানৰ পিছতে কুকুৰা কেইটাই কণী দিবলৈ আৰম্ভ কৰিব যদিহে আপোনালোকে 4 মাহ বা 4.5 মাহ বয়সৰ লোকেল কুকুৰা কিনে তেতিয়া কুকুৰা কেইটাই যেতিয়া কণী দিব তেতিয়া সেই কণী কেইটা আপোনালোকে বিক্ৰী নকৰিব কণী কেইটা আপোনালোকে ভালকৈ থৈ দিব আৰু এটা সময়ত কুকুৰা কেইটাই উমনি বিচাৰিব যেতিয়া কুকুৰা কেইটাই কণী পাৰি শেষ কৰিব তেতিয়া সিহঁতে উমনি বিচাৰিব আৰু সিহঁতক আপোনালোকে উমনি বহিবলৈ দিব লোকেল কুকুৰাই নিজে উমনি বহি পোৱালি উলিয়াই সেই কাৰণে আপোনালোকে লোকেল কুকুৰাৰ কণী বিক্ৰী নকৰি সেই কণী কেইটাত আপোনালোকে কুকুৰা কেইটাক উমনি বহিবলৈ দিব লাগিব এটা কথা আপোনালোকে মনত ৰাখিব 10 জনী কুকুৰাই কিন্তু একে সময়তে কণী নিদিবও পাৰে 2 দিনৰ আগা পিছা হ'ব পাৰে কুকুৰা কেইজনীক যেতিয়া আপোনালোকে উমনি বহুৱাব তেতিয়া প্ৰায় 22 ৰ পৰা 23 দিনৰ ভিতৰত কুকুৰা কেইজনীয়ে পোৱালি উলিয়াব আৰু যেতিয়া গোটেই পোৱালি কেইটা ওলাব তেতিয়া আপোনালোকে মাকৰ পৰা পোৱালি কেইটাক বেলেগ কৰি দিব কুকুৰা কেইজনীৰ পৰা পোৱালি কেইটা বেলেগ কৰি দিবলৈ আপোনালোকক এই কাৰণে কৈছো কিয়নো যদি আপোনালোকে কুকুৰা কেইজনীৰ পৰা পোৱালি কেইটা বেলেগ নকৰে আৰু কুকুৰা কেইজনীৰ লগত পোৱালি কেইটা এৰি দিয়ে তেতিয়া এক নম্বৰতে পোৱালি কেইটা হেৰাব পাৰে নাইবা কুকুৰ মেকুৰীয়ে পোৱালি কেইটা খাই পেলাব পাৰে দ্বিতীয়তে যেতিয়া গোটেই কেইজনী কুকুৰা একেলগে পোৱালি উলিয়াই তেতিয়া এজনী কুকুৰাই আনজনী কুকুৰাৰ পোৱালি খুটিয়াই মাৰি পেলাব পাৰে যদি আপোনালোকে কুকুৰা কেইজনীৰ পৰা পোৱালি কেইটা বেলেগ নকৰে তেতিয়া তৃতীয়তে লোকেল কুকুৰাই নিজৰ পোৱালি কেইটা যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে পোৱালি কেইটা লৈ ঘূৰি ফুৰে পোৱালিবোৰক চৰাই লৈ ফুৰে সেই কাৰণে যদি আপোনালোকে পোৱালি কেইটাক বেলেগ নকৰে মাকৰ পৰা তেতিয়া বহু দিনলৈকে কুকুৰা কেইজনীয়ে কণী নাপাৰে পোৱালিবোৰ যেতিয়া ডাঙৰ হয় পোৱালিবোৰ যেতিয়া ভালকৈ পাখি আহে তাৰ পাছতহে কুকুৰা কেইজনীয়ে কণী দিবলৈ আৰম্ভ কৰে যদি আপোনালোকে লোকেল কুকুৰাই সোনকালে কণী পৰাটো বিচাৰিছে তেতিয়া আপোনালোকে এইটোৱে কৰিব লাগিব লোকেল কুকুৰাৰ পৰা পোৱালি কেইটা আপোনালোকে বেলেগ কৰি দিব লাগিব যদি আপোনালোকে লোকেল কুকুৰা কেইজনীৰ পৰা পোৱালি কেইটা বেলেগ কৰি দিয়ে তেতিয়া কেইদিনমানৰ ভিতৰতে কুকুৰা কেইজনীয়ে আকৌ কণী দিবলৈ আৰম্ভ কৰিব এতিয়া আহিছো মূল কথাটোলৈ আপোনালোকে 10 জনী কুকুৰাৰ পৰা প্ৰায় 110টা মান পোৱালি পাব ইয়াতকৈ বেছিও পাব পাৰে তথাপিও মই কমাই ধৰিছো 110টা মান পোৱালি ধৰিছো আৰু 110টা পোৱালি যেতিয়া আপোনালোকে পাব তেতিয়া এই পোৱালি কেইটা আপোনালোকে মাকৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে পোৱালিবোৰক ব্ৰুডিং কৰিব চাওক যেতিয়া আপোনালোকে কুকুৰা কেইজনীৰ পৰা মানে মাকৰ পৰা পোৱালি কেইটা বেলেগ কৰি দিব তেতিয়া পোৱালিবোৰক তাপ দিবৰ বাবে আপোনালোকে ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিব লাগিব বা ইলেক্ট্ৰিক বুডাৰ বা গ্যাস বুডাৰ ব্যৱহাৰ কৰিব লাগিব যদি কুকুৰা কেইজনীৰ লগত ৰাখি দিয়ে তেতিয়া আপোনালোকে বেলেগকৈ তাপ দিবলৈ কোনো প্ৰয়োজন নহয় কাৰণ মাকে পাখি দুখনৰে পোৱালি কেইটাক তাপ দিয়ে যেতিয়া আপোনালোকে বেলেগ কৰি দিব তেতিয়া আপোনালোকে এই কামটো নিজে কৰিব লাগিব কেইদিনমানলৈকে যদি আপোনালোকে লোকেল কুকুৰাৰ পোৱালি কেইটাক ভালকৈ ব্ৰুডিং কৰে সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰে তেতিয়া মৃত্যু বেছিকৈ নহয় পোৱালিবোৰ সুস্থ থাকিব পোৱালিবোৰৰ মাজত বেমাৰ আজাৰো কমকৈ হ'ব চাওক যেতিয়া আপোনালোকে পোৱালিবোৰক ব্ৰুডিং কৰিব তেতিয়া মজিয়াত আপোনালোকে অলপ ডাঠকৈ ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিব আৰু দুটা তৰপত আপোনালোকে বাতৰি কাকত পাৰিব লাগিব আৰু তাৰ ওপৰতে পোৱালিবোৰ ৰাখিব লাগিব বাতৰি কাকত আপোনালোকে প্ৰায় 3 দিন মানলৈকে পাৰিব লাগিব আৰু এই 3 দিনলৈকে আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বাতৰি কাকতৰ ওপৰতে দানা ছটিয়াই খাবলৈ দিব লাগিব কাৰণ প্ৰথম অৱস্থাত পোৱালিবোৰে বাচনত দানা খাবলৈ নাজানে আপোনালোকে কেইদিনমানলৈকে সিহঁতক বাতৰি কাকতৰ ওপৰতে দানা ছটিয়াই দিব লাগিব আৰু 3 দিন মানৰ পাছৰ পৰা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বাচনত দানা খাবলৈ দিব পাৰে বন্ধু বান্ধৱীসকল 110টা লোকেল কুকুৰাৰ পোৱালিৰ বাবে আপোনালোকে প্ৰায় 10 কেজি মান পিস্তাৰা দানা কিনিব আৰু পিস্তাৰা দানা যেতিয়া শেষ হ'ব তাৰ পাছৰ পৰা লোকেল কুকুৰাৰ পোৱালিবোৰক আপোনালোকে লোকেল কুকুৰাৰ বাবে যেটো ইস্তাৰা দানা আহে হেতু খাবলৈ দিব পিস্তাৰা দানাৰ দামটো অলপমান বেছি হয় প্ৰতি কেজি পিস্তাৰা দানাৰ দাম প্ৰায় 55 টকাৰ পৰা আৰম্ভ কৰি 60 টকা পৰ্যন্ত হয় যদি আপোনালোকে 10 কেজি পিস্তাৰা দানা কিনে তেতিয়া আপোনালোকৰ প্ৰায় 600 মান টকা খৰচ হ'ব পোৱালিবোৰক আপোনালোকে বেছিকৈ পিস্তাৰা দানা খাবলৈ নিদিব আপোনালোকৰ খৰচটো বেছি হৈ যাব পাৰে বন্ধু বান্ধৱীসকল লোকেল কুকুৰাৰ বাবে যেটো ইস্তাৰা দানা আহে তাৰ 50 কেজি ওজনৰ এবস্তা দানাৰ দাম প্ৰায় 1850 টকাৰ পৰা আৰম্ভ কৰি 1900 টকা পৰ্যন্ত হয় বা কেতিয়াবা 2000 টকাও হয় আপোনালোকে 110টা লোকেল কুকুৰাৰ পোৱালিৰ বাবে প্ৰথম অৱস্থাত 60 কেজি দানা কিনিব 10 কেজি পি স্টাৰ্টাৰ আৰু 50 কেজি স্টাৰ্টাৰ আৰু এই দানাখিনি যেতিয়া শেষ হ'ব তাৰ পাছত আপোনালোকে আকৌ 50 কেজি ওজনৰ এবস্তা স্টাৰ্টাৰ দানা কিনিব লোকেল কুকুৰাৰ বাবে যেটো স্টাৰ্টাৰ দানা আহে হেতুৱে আপোনালোকে কিনিব আৰু এই দ্বিতীয় অৱস্থা দানা যে আপোনালোকে কুকুৰাবোৰক খাবলৈ দিব তেতিয়াৰে পৰা কুকুৰাবোৰক আপোনালোকে এই কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে মানে এই স্টাৰ্টাৰ দানাৰ সমান্তৰালভাৱে ঘৰুৱা
থলুৱা খাদ্যও খাবলৈ দিব ঘৰৰ পেলনীয়া খাদ্যও খাবলৈ দিব ঘৰৰ যিবোৰ ধান চাউল থাকে সেয়া খাবলৈ দিব ঘৰৰ যিবোৰ পেলনীয়া শাক-পাচলিৰ অংশ বা শাক-পাচলি থাকে সেইবোৰ খাবলৈ দিব আপোনালোকে যদি শাক-পাচলিৰ খেতি কৰে তেনেহলে সেয়াও কুকুৰাবোৰক খাবলৈ দিব পাৰে লগতে বজাৰৰ পৰা আপোনালোকে কম দামত বেয়া হৈ যোৱা শাক-পাচলিবোৰ কিনি আনি কুকুৰাবোৰক খাবলৈ দিব পাৰে কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ বাবে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকিটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টও বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে কুকুৰাবোৰক আপোনালোকে মাকৈ খাবলৈ দিব পাৰে আপোনালোকৰ ঘৰত যদি মাকৈ থাকে সেয়াও খাবলৈ দিব পাৰে কাৰণ মাকৈও কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কল পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে কল পচলা সৰু সৰুকৈ কাটি খাবলৈ দিব পাৰে কল পচলা আপোনালোকে চাউলৰ লগত সিজাই কুকুৰাবোৰক খাবলৈ দিব পাৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো লোকেল কুকুৰাবোৰক আপোনালোকে বাহিৰত মুকলি ঠাইতো এৰি দিব লোকেল কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া লোকেল কুকুৰাবোৰে বাহিৰত বিভিন্ন ধৰণৰ ঘাঁহ বন খাব কীট পতংগ খাব আৰু এনেকৈ আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব পাৰিব আৰু লোকেল কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত এৰি দিয়ে তেতিয়া লোকেল কুকুৰাৰ মাজত খুটিয়া খুটিৰ সমস্যাটো আপোনালোকে দেখিবলৈ নাপাব লোকেল কুকুৰা পালন কৰিলে সাধাৰণতে খুটিয়া খুটিৰ সমস্যাটো দেখিবলৈ পোৱা যায় যাৰ বাবে কুকুৰাবোৰে ইটোৱে আনটোৰ পাখি নষ্ট কৰি দিয়ে আৰু এনেকৈ বহুখিনি কুকুৰা মৰি যায় লোকেল কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া আপোনালোকে এই সমস্যাটো দেখিবলৈ নাপাব এটা কথা আপোনালোকে মনত ৰাখিব লোকেল কুকুৰাবোৰৰ বয়স যেতিয়া 45 দিন হ'ব তাৰ পাছৰ পৰাহে আপোনালোকে লোকেল কুকুৰাবোৰক বাহিৰত মুকলি ঠাইত এৰি দিব তাৰ আগতে কিন্তু এৰি নিদিব এই লোকেল কুকুৰাবোৰক আপোনালোকে প্ৰায় 4.5 মাহলৈ পোহপাল দিব লাগিব আৰু 4.5 মাহত লোকেল কুকুৰাবোৰৰ গড় ওজন প্ৰায় 1 কেজি হৈ যাব এতিয়া আপোনালোকক জনাম যে এইখিনি পৰ্যায়লৈ আহোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব প্ৰথমতে আপোনালোকে 12টা লোকেল কুকুৰা কিনিব লাগিব 10 জনী মাইকী কুকুৰা আৰু 2টা মতা কুকুৰা 10 জনী মাইকী কুকুৰা কিনোতে আপোনালোকৰ খৰচ হ'ব 3500 টকা এজনী কুকুৰাৰ দাম যদি 350 টকা হয় তেনেহলে 10 জনী কুকুৰাৰ দাম কিমান হ'ব 3500 টকা ইয়াৰ পাছত আপোনালোকে 2টা মতা কুকুৰা কিনোতে খৰচ হ'ব 800 টকা এটা মতা কুকুৰাৰ দাম 400 টকাকৈ ধৰিছো 2টা মতা কুকুৰা কিনোতে আপোনালোকৰ খৰচ হ'ব 800 টকা ইয়াৰ পাছতে আপোনালোকে 10 কেজি পিস্তা দানা কিনিব লাগিব পোৱালিবোৰক খাবলৈ দিবৰ বাবে আৰু 10 কেজি পিস্তা দানা কিনোতে আপোনালোকৰ খৰচ হ'ব 600 টকা ইয়াৰ পাছত আপোনালোকে 50 কেজি ওজনৰ 2 বস্তা ইস্তা দানা কিনিব লাগিব আৰু এবস্তা ইস্তা দানাৰ দাম যদি 1900 টকা হয় তেনেহলে সেই হিচাপে 2 বস্তা ইস্তা দানা কিনোতে আপোনালোকৰ কিমান টকা খৰচ হ'ব 3800 টকা ইয়াৰ পাছতে কুকুৰাৰ পোৱালিবোৰক মজিয়াত পাৰি দিবৰ বাবে আপোনালোকে ধানৰ ভুচিও কিনিব লাগিব প্ৰায় 100 মান টকাৰ লগতে বাতৰি কাকতো কিনিব লাগিব প্ৰায় 50 টকাৰ ইয়াৰ উপৰি আপোনালোকে দৰব কিনিব লাগিব দৰব কিনোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 500 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 150 টকা সৰ্বমুঠ কিমান হয় 9500 টকা মানে আপোনালোকৰ সৰ্বমুঠ খৰচ কিমান টকা হ'ব এইখিনি পৰ্যায়লৈ আহি পাওঁতে 9500 টকা এতিয়া আপোনালোকক জনাম যে আপোনালোকৰ লাভ কেই টকা হ'ব বন্ধু বান্ধৱীসকল 110টা কুকুৰাৰ ভিতৰত বিক্ৰীৰ উপযুক্ত হোৱালৈ মানে 4.5 মাহলৈ কেইটামান মৰিব আৰু মৃত্যুৰ নামত যদি আমি 20টা বিউ কৰি নিৰে কেইটা থাকিব 90টা কুকুৰা আৰু 4.5 মাহত লোকেল কুকুৰাবোৰৰ গড় ওজন 1 কেজি হ'ব আৰু যদি গড় ওজন 1 কেজি হয় তেতিয়া 90টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 90 কেজি আৰু লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত 350 টকাৰ পৰা আৰম্ভ কৰি 400 টকা 450 টকা 500 টকা বা কিছুমান ঠাই তাতকৈ বেছিও আছে আমাৰ ইয়াত বৰ্তমান প্ৰতি কেজি লোকেল কুকুৰাৰ দাম 400 টকাকৈ আছে আপোনালোকৰ ফালে লোকেল কুকুৰাৰ দাম কিমান আছে হেতু কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে ভিডিওটো কোৰ পৰা চাই আছে হেতু জনাব আৰু প্ৰতি কেজি লোকেল কুকুৰাৰ দাম যদি 400 টকাকৈ আমি হিসাব কৰো তেতিয়া 90 কেজি লোকেল কুকুৰা বিক্ৰী কৰিলে কি টকা পোৱা যাব 36000 টকা আৰু যদি আমি খৰচ 9500 টকা বিয়োগ কৰি দিওতে কিমান থাকিব 26500 টকা এইখিনি লাভ হ'ব বন্ধু বান্ধৱীসকল ইয়াৰ পৰা হয়তো আপোনালোকে গম পাইছে যে কেনেকৈ মাত্ৰ 12টা লোকেল কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰি প্ৰায় 26500 টকা লাভ অৰ্জন কৰিব পৰা যায় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ